এখন দলং লাগে বৰপেটাৰ ভেৰালডিবাসীক নদীৰ মাজেৰে টুলুঙা নাও ফুৰেৰে বিপজ্জনক যাতায়াত ছাত্ৰ-ছাত্ৰী কৃষক শ্ৰমিকৰ বৰপেটাৰ পাকাবেতবাৰী সমষ্টিৰ নৈপৰীয়া ৰাইজে দলঙৰ অভাৱত ভুগিছে দুৰ্ভোগ বৰপেটাৰ বিভিন্ন ঠাইলৈ সকলোকে বিপদসংকুল যাতায়াত অব্যাহত ৰাখিব লগা হৈছে পাকাবেতবাৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ নাই কোনো ধৰণৰ গুৰুত্ব জনপ্ৰতিনিধিয়ে নিৰ্বাচনৰ সময়ত দলং নিৰ্মাণৰ কাম কৰাৰ প্ৰতিশ্ৰুতি দি ভোট আদায় কৰি পিঠি দিয়ে ৰাইজক পূৰ্বে বৰপেটা বিধানসভা সমষ্টিৰ অন্তৰ্গত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত পাকাবেতবাৰী সমষ্টিৰ অধীনস্থ হৈছে দলঙৰ দুয়োপাৰৰে বাসিন্দা ৰাইজে বিধায়ক জাকিৰ হুছেইন সিকদাৰক বাৰম্বাৰ কাবৌ মিনতি কৰিও সুফল নাপালে সেয়েহে নিৰ্বাচনত এসেকা দিয়াৰ বাবে প্ৰস্তুত হৈছে ৰাইজ ইপিনে বৰপেটা লোক নিৰ্মাণ বিভাগেও উক্ত ঠাইত দলং নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই যাৰ বাবে অঞ্চলটোৰ ৰাইজ ওলাই আহি বিধায়ক আৰু বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ কৰে শীঘ্ৰেই এখন দলং নিৰ্মাণ কৰাৰ দাবী জনাইছে ভুক্তভোগী ৰাইজে নিউজ ডেস্ক ৰিপৰ্ট পি সংবাদ যি হওক আমি আজি বৃহত্তৰ ভেৰালডি ফটিগ্ৰহ কেওটকুচি এই তিনিওখন ৰেভিনিউ ভিলেজৰ বিশেষকৈ আমি এই অঞ্চলৰ ডেকা চাম আৰু স্থানীয় কিছুমান মুৰব্বী আৰু শিক্ষাৰ্থীসকলক লৈ ইয়াত আমি অতি দুখেৰে সমবেত হৈছো কাৰণ আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে আজিৰ দিনতো এই 2025 চনৰ শেষৰ ভাগত আমি দুখেৰে ক'ব লগা হৈছে যে কেওটকুচি আৰু ভেৰালডি সংযোগী এটি খুবেই গুৰুত্বপূৰ্ণ আৰু সদা ব্যস্ত এটা পথত আজি যি জৰাজীৰ্ণ অৱস্থা মানুহে আজিৰ দিনতো হাকুৰে নাওৰে বা ভেলেৰে ৰাস্তা পাৰাপাৰ হ'ব লগা হৈ আছে এইখিনি হ'ল আপোনাৰ ভেৰালডি গাঁৱৰ মৰা নদী বুলি এখন ঠাই কাৰণ বহু পূৰ্বতে এইখিনি ঠাইত এটা নদী আছিল বুলি আমি শুনিছিলো সেই নদীৰে যেটো মৰা খুঁটি আজিলৈকে এই ডেটৰ আজি এই ডিসেম্বৰ মাহৰ আজি 4 তাৰিখেও ইয়াত কিন্তু আপোনাৰ এককাল পানী হৈ আছে চিন্তা কৰক তেনেহলে এই অঞ্চলৰ মানুহে কি অৱস্থাত দিনবিলাক পাৰ কৰি আছে আৰু এই বিষয়ে মই বিশেষকৈ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী তথা সন্মানীয় গড়কাপ্তানি মন্ত্ৰী তেখেতক আমি আপোনালোকৰ মাধ্যমেৰে কৰজৰে প্ৰাৰ্থনা কৰি টানি অনুৰোধ জনাইছো যে তেখেতে যাতে অকনমান আমাৰ এই অঞ্চলৰ বৃহত্তৰ ভেৰালডি কেওটকুচি ফটিগ্ৰহ তাতিগুচি এই গোটেই অঞ্চলৰ মানুহবিলাকৰ প্ৰতি দয়া কৰি পেলাই তেখেতৰ সংশ্লিষ্ট ডিপাৰ্টমেন্টৰ সংশ্লিষ্ট ব্যক্তিসকলক তেওঁ অকনমান আহ্বান জনায় যাতে এই অঞ্চলৰ এই মানে পূৰ্বযুগীয়া এই সমস্যাটো সমাধান কৰে উল্লেখযোগ্য এটা কথা মই ক'ব বিচাৰিছো যেতিয়া আমাৰ এই অঞ্চলৰ সাংসদ সন্মানীয় প্ৰয়াত গোলাম উছমানী সাহেব আছিলে তেখেতে এই ৰাস্তাৰে গৈ পেলাই ভোট ভিক্ষা কৰিবলৈ ভোটৰ কেম্পিঙত আহিছিলে আৰু এই ৰাস্তাৰে তেওঁৰ সেই গাড়ীখন এম্বেছাডৰ গাড়ীখন ফসি গৈছিলে আৰু মই নিজে সেই সময়ত উপস্থিত আছিলো তেখেতৰ সেই গাড়ী আমি ঠেলি পাৰ কৰি দিছিলো আৰু তেখেতে তেতিয়াই প্ৰতিশ্ৰুতি দি থৈ গৈছিলে এই ৰাস্তাটো তেওঁ যিকোনো প্ৰকাৰ ইয়াত এখন দলং আৰু এই ৰাস্তাটো তেওঁ কৰি দিব তাৰ পিছত বিধায়ক সন্মানীয় আব্দুৰ ৰহিম খান তেখেতে নিজে এই ঠাইখিনি কেইবাবাৰ ভ্ৰমণ কৰিছে তেখেতে কনচাৰ্ন ডিপাৰ্টমেন্টৰ ইঞ্জিনিয়াৰ সকলৰ সৈতে তেওঁ ইয়াত আহিছে প্ৰতিশ্ৰুতি দিছিলে তেওঁ তেখেতে হয়তো ইতিমধ্যে প্ৰয়াত কিন্তু তেখেতে জীৱিত কালত বা সম্পূৰ্ণ 5টা বছৰ বিধায়ক থকাৰ পিছতো আমাৰ এই দলংখনৰ কোনো ব্যৱস্থা কৰিব নোৱাৰিলে তাৰ পিছৰ যিজন আমাৰ বিধায়ক আছিল সন্মানীয় গুণীন্দ্ৰনাথ দাস তেখেতে আমাৰ পিডব্লিউডি বৰপেটা সংমণ্ডলৰ সংশ্লিষ্ট অভিযন্তাক লগত লৈ পেলাই আহি ইয়াত তেওঁ নক্সা সহকাৰে তেওঁলোকৰ ভাষাত ক'বলৈ গ'লে ডিপিআৰ পৰ্যন্ত হৈ গৈছে এনেকুৱা কথাও ইয়াত আহি কৈছিলে কিন্তু তেখেতৰ কাৰ্যকাল শেষ হৈ গ'ল তাৰ পিছত সিদিনালে আমাৰ বৰ্তমানৰ যিজন বিধায়ক আব্দুৰ ৰহিম আহমেদ তেখেতে ইয়াত ৰাইজৰ লগত সমবেত হৈ পেলাই অন্তত এখন কাঠৰ দলং কৰি দিম বুলি তেওঁ প্ৰতিশ্ৰুতি দিছিলে আৰু তেখেতে ইয়াৰ কাৰণে আমাৰ এই অঞ্চলৰ মানুহবিলাকক তেওঁ বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ দি সেই কাঠৰ দলংখন কেনেকৈ কৰিব পাৰি গোটেইবিলাক ব্যৱস্থা কৰিছিলে কিন্তু আজিলৈকে ৰহস্যজনকভাৱে সেই কাঠৰ দলংখনো ইয়াত হৈ নুঠিল যাৰ ফলত আমাৰ এই সদা ব্যস্ত আটাইতকৈ গুৰুত্বপূৰ্ণ ভেৰালডি তাতিগুচি ফটিগ্ৰহ কেওটকুচিৰ এই মুখ্য ৰাস্তাটোত আপুনি অকনমান আগলৈ গলে তাত পাব যে পিডব্লিউডি তাত পেভাৰ ব্লক কৰি পেলাই পকি কৰিছে এই জানখন পাৰ হৈ আপুনি পাব পেভাৰ ব্লক কৰি পেলাই পকি কৰিছে কিন্তু এই জানখন পাৰ হ'বলৈ কোনো ব্যৱস্থা নাই
যাৰ কাৰণে PWD এই কোটি কোটি টকাৰ পেভাৰ ব্লক কৰাৰ কোনো ধৰণৰ কোনো বেনিফিট আমি পোৱা নাই গতিকে এনেকুৱা এটা ৰাস্তাত আমি আজিলৈকে এই অৱস্থাত আছো আমি অতি দুখেৰে দুৰ্ভগীয়া বুলি আমি নিজকে অনুভৱ কৰিছো কাৰণ আজি এই স্বাধীনতাৰ ৭৮ বছৰ পিছতো বৰপেটা সদৰ যিখন আমাৰ ঠাই বৰপেটা জিলাৰ মুখ্য কাৰ্যালয়ৰ লগতে লাগি থকা এই অঞ্চলটোত আজিৰ দিনতে এই অৱস্থা যিহেতু সমষ্টি নিৰ্ধাৰণ হৈছে বৰ্তমান আপোনালোকৰ সমষ্টি বেলেগ হৈছে এতিয়া ধৰি লওক আপোনাৰ জাকিৰ হুছেইন সিকদাৰ আপোনাৰ আছে সমষ্টি এখনত কিবা ক'ব নেকি মই এই ক্ষেত্ৰত আমাৰ সৰুক্ষেত্ৰী সমষ্টিৰ সন্মানীয় বিধায়ক জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়াকে মই বিনম্ৰভাৱে অনুৰোধ জনাম যে আমাৰ নৱগঠিত যিটো পাকাবাদবাৰী সমষ্টি সেই সমষ্টিত আমাৰ এই ফটিগ্ৰহ ভেৰালডি অঞ্চল নতুনকৈ অন্তৰ্ভুক্ত হৈছে আৰু শুনিবলৈ পাইছো তেখেতে হয়তো অহা ২৬ ইলেকশ্যনত তেওঁ কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব গতিকে তেওঁ যিহেতু বিভিন্ন ক্ষেত্ৰত হয়তো নিজৰ কৰ্মৰ জৰিয়তে এটা সফল বিধায়ক হিচাপে পৰিচয় দিবলৈ চেষ্টা কৰে বা বহু ক্ষেত্ৰত এইটো চৰ্চিত হয় গতিকে তেখেতক আমি এই ক্ষেত্ৰত আপোনালোকৰ এই মিডিয়াৰ জৰিয়তে অনুৰোধ কৰিম যে তেখেতে যাতে অন্তত এই অঞ্চলৰ ইয়াত তেওঁ আহিছে কেইবাবাৰ আহিছে আহি পেলাই এই অঞ্চলৰ অৱস্থা তেওঁ চাইছে তেওঁক আমি পাৰ্চনেলি এই অঞ্চলৰ মানুহ আমি সকলো একগোট হৈ পেলাই তেখেতক বহুবাৰ জনাইছো কথাটো তেখেতেও যাতে অনাগত দিনৰ কথা অলপ চিন্তা কৰি পেলাই আমাৰ এই বৃহত্তৰ অঞ্চলৰ মানুহৰ দুখৰ প্ৰতি লক্ষ্য দি পেলাই এই দলংখন অন্তত কৰি দিয়াৰ তেওঁ ব্যৱস্থা হাতত লৈ যায় এই দলংখন প্ৰয়োজনীয়তা আমি এই কাৰণে অনুভৱ কৰিছো আমি যিসকল ধৰক আমি বিশেষকৈ এই অঞ্চলটো কৃষি প্ৰধান অঞ্চল আমি কৃষক সমাজ বা ব্যৱসায়িক সমাজে যিকোনো প্ৰকাৰে হয়তো কিবা এটা ব্যৱস্থা কৰিব পাৰো কিন্তু আপুনি নিশ্চয় দেখিবলৈ পাইছে এই বৃহত্তৰ অঞ্চলৰ তাঁতিকুচি ভেৰালডি খৰুৱাপাৰা ফটিগ্ৰহ কেওটকুচি এই গোটেই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ কেওটকুচি আঞ্চলিক কলেজত পঢ়া কেওটকুচি হায়াৰ ছেকেণ্ডেৰীত পঢ়া বৰপেটা কলেজ বৰপেটা মাধৱ চৌধুৰী কলেজ কেওটকুচি হাই স্কুল কেওটকুচি এম ই স্কুল কেওটকুচি MV স্কুল নগাঁও BBK কলেজ ইত্যাদি কৰি যিমানবোৰ শিক্ষানুষ্ঠান আছে ব্যক্তিগত আৰু কেইখনমান অনুষ্ঠানৰ শিক্ষাৰ্থী এই বৃহত্তৰ অঞ্চলৰ গোটেইসকল এই ৰাস্তাৰে অহা যোৱা কৰে অতি পৰিতাপৰ কথা যোৱা বছৰ ঘটনা এইটো যে এনেকুৱাকে নাওৰে পাৰ হবলৈ যাওঁতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক সময় যিহেতু তেওঁলোকৰ যথেষ্ট মানে অলপ খৰখেদা হয় তেওঁলোকে নাওৰে পাৰ হবলৈ যাওঁতে সেইখন নাওখন ডুবি যোৱা বছৰ এই মৰা নদীতে শিক্ষাৰ্থী মৰু অৱস্থা সেইদিনাখন ইয়াৰে যিখন ভেল ইউজ কৰি থকা হৈছে এই ভেলখন বাগৰি পৰি পেলাই ল'ৰা ছোৱালী পানীত পৰি তেওঁলোকৰ কিতাপ পত্ৰ কাপোৰ কানি সকলোবিলাক নষ্ট হোৱাৰ অৱস্থা গতিকে এনেকুৱা অৱস্থাটো আমাৰ এই এনেকুৱা দুৰ্গম এটা পৰিৱেশ পাৰ কৰি পেলাই আমাৰ এই অঞ্চলৰ শিক্ষাৰ্থীসকলে বিদ্যালয়ত অধ্যয়ন কৰিবলৈ গৈ আছে আৰু সেইকাৰণে মই আমাৰ মুখ্যমন্ত্ৰী তথা সন্মানীয় গড়কাপ্তানী মন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱক আমি টানি অনুৰোধ জনাইছো শিক্ষাৰ্থীসকল ভৱিষ্যত দেশৰ নাগৰিক তেওঁলোকে হল আমাৰ ভৱিষ্যত সমাজ তেওঁলোকে পৰিচালক বা দেশৰ এটা সম্পদ স্বৰূপ এই মানৱ সম্পদসকলক অন্তত বিদ্যালয়লৈ যোৱাৰ যিখিনি অধিকাৰ বিদ্যালয়লৈ যোৱাৰ যিখিনি তেওঁলোকৰ ব্যৱস্থা কৰিব লাগে এই ব্যৱস্থাটো তেওঁ যাতে বিভাগীয় কৰ্তৃপক্ষৰ জৰিয়তে কৰে সন্মানীয় আমাৰ জিলা আয়ুক্ত মহোদয় সন্মানীয় মন্ত্ৰী সন্মানীয় MLA সকলোকেই আমি এই ক্ষেত্ৰত আমি এই অঞ্চলবাসী হৈ টানি অনুৰোধ জনাইছো বিদ্যালয়ত গৈ থকা আমাৰ শিক্ষাৰ্থীসকলৰ অন্তত যাতায়াতৰ ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি এই মৰা নদীত এখন দলং অতি শীঘ্ৰেই নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰক